Write a short notes on first to all bare metal industry of Sorthebari, impact of semiconductor industry sector on economy, উন্নতি scheme for first time inclusive growth of Northeast region. ঠিক আছে, ইয়াত এই তিনটাৰ ধৰি থোৱা কিবা না কিবা আহিবই। bare metal industry ইয়াত ডাইৰেক্টলি কোৱা হৈছে Sorthebari কথা। Sorthebari কি হয় bare metal industry, আৰু সেইখিনি চবেই জানে কাপিটেল বনায় অসমৰ। ঠিক আছে, অসমৰ ছেকেণ্ড লাৰ্জেষ্ট হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰি। ঠিক আছে, আফটাৰ বেম্বু অসমৰ ছেকেণ্ড লাৰ্জেষ্ট হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰি হয়। তোমালোকৰ সেইটো ইন্ট্ৰডাকশ্যন গুচি গ'ল। অকে, আফটাৰ ডেট হোৱাট? ইয়াত ইয়াত কিবা তোমাক ইয়াতে অপেন ফিল্ড দিছে, ইয়াতে একো সোধা নাই। চোৱা, ইয়াত মই কৈছো ইয়াত তোমাক অপেন ফিল্ড দিয়া আছে, একো ডাইৰেক্টলি সোধা নাই, ইয়াত শ্বৰ্ট নোটছ মই লিখিব দিছো। ইয়াতে তোমালোকে এটা লাইন যদি পাৰা হিষ্ট্ৰী যাব। কেতিয়াৰ পৰা আহিলে? স্যাৰ মই লিখিছো হিষ্ট্ৰীৰ ভিতৰত ভাস্কৰ বৰ্মনৰ টাইমৰ পৰা, যে তেওঁ ভাস্কৰ গিফ্ট বৰ্মনৰ দিছিলে। টাইমত, ভাস্কৰ বৰ্মনৰ টাইমত আমাৰ যেতিয়া সেয়া হিউৱেন চাং আহিছিলে তেতিয়া শৰাই দিয়া গৈছিলে। হয় স্যাৰ, মই মানে লিখিছো এইটো yes, ভৰ্টাৰ হয় গিফ্ট কৰিছিলে হুৱেন চাঙক। হয় তো সেইবিলাক বস্তু ইয়াত কানেক্ট ডেফিনেটলি হ'ব, ইন্ট্ৰত যাব এইবিলাক বস্তু, হিষ্ট্ৰীকে কানেক্ট গ'ল। আচ্ছা, দেন এতিয়া তোমালোকে বস্তুবোৰ ইণ্ডাষ্ট্ৰি ৱাইজ কানেক্ট কৰিবা। ঠিক আছে, লেটছ সে ফাৰ্ষ্টতে ধৰিলো সৰ্থেবাৰী bare metal ইণ্ডাষ্ট্ৰি। হা, ইয়াত তোমাৰ এটা হ'ল মানে ঠিক আছে, চিগনিফিকেন্স কি হৈ আছে? অকে, এটা তোমাৰ ইকনমি ক্ৰিয়েট হৈ আছে, ভেৰি গুড, এমপ্লয়মেণ্ট জেনেৰেট কৰি আছে, হয়নে? ঠিক আছে, ছেকেণ্ডটো চোৱা, বেছি ৱেৰ ইউজ কৰিব নোৱাৰা। ঠিক আছে, ট্ৰেডিশ্যনেল চিগনিফিকেন্স, অকে, ইকনমি এটা হ'ল মানে কালচাৰ কনজাৰ্ভেশ্যন। ঠিক আছে, অকে, আমি ইকনমিত যাব, আমি এক্সপৰ্ট এতিয়া কিছুমান বস্তু এক্সপৰ্ট কৰিছো, হয় কৰি আছো, জাৰ্মানীত বহুত বস্তু গৈ আছে, হয় কৰি আছো। ঠিক আছে, আৰু কোৱা, আৰু এই যিটো কালচাৰেল কৈছা নহয়, এই কালচাৰেলটো তোমালোকে ইয়াত এখন ফ্ল'চাৰ্ট বনাই দিবা। কেনেকুৱা ফ্ল'চাৰ্ট জানা? ফাৰ্ষ্টটো হ'ল ৰিলিজিয়ন। ঠিক আছে, সৰ্থেবাৰী যিখিনি কাঁহ পিতল আছে বনাই কোনে আছে? তাত যিখিনি মানুহ হয়নে, আমাৰ ইণ্ডিজিনিয়াছ মুছলিম কমিউনিটি ভালেখিনি তাতে আছে, অসমীয়া ডেফিনেটলি আছে, হয়নে, হিন্দু আছে, কিন্তু আমাৰ তাত ইণ্ডিজিনিয়াছ মুছলিম বহুতখিনি আছে। ঠিক আছে, তো বনাই চেকুলাৰ লৈ আহিব পাৰা। এই যিবিলাক বনাই আছে, আমি শৰাই ক'ত ইউজ কৰো? আমি নামঘৰত ইউজ কৰো, আমি মন্দিৰত ইউজ কৰো, বিয়া সবাহত ইউজ কৰো, আৰু ক'ত ইউজ কৰো? তো ইয়াতে পাই যাবা বুদ্ধিজিমৰ এই যে বাতিটো। তো তো প্ৰেজেন্টেচন ইয়াতে বল। হয় তো ইয়াতে পোচাং বুলি লিখা আছে। তো ইয়াতে সেই বস্তুবোৰ ইয়াত বনাই লৈ গৈ আছে, নেপালত হওক, ইয়াৰ পৰা জাপান গৈ আছে, ইয়াৰ পৰা টাইৱান গৈ, ভাবিছোৱা, ইয়াৰ পৰা টাইৱান গৈ আছে, জাপান গৈ আছে, চবতে গৈ আছে সেই মানে ডেট এলিমেণ্ট। ঠিক আছে, তো কালচাৰত বহুতখিনি সোমাই গ'ল, হয়নে, ইছলাম সোমাই গ'ল, হিন্দু সোমাই গ'ল, হয়নে, বুদ্ধিষ্ট সোমাই গ'ল, ৰাইট, সোমাই গ'ল। তাৰ ইকনমিক হ'ল বা ছচিঅ' কালচাৰ। ঠিক আছে, আৰু কি আহিব এটা? স্যাৰ মেডিচিনেল প্ৰপাৰ্টিজ, যে স্যাৰ যদি স্যাৰ বেৰ মেটেলৰ প্লেটত যদি আমি ভাত খাওঁ তেতিয়াহ'লে কোৱা যায় যে ইণ্টেষ্টিনেল প্ৰব্লেম কম হয় বুলি। সেইটো তোমাৰ বেল মেটেল হৈ যাব। ইয়াত তোমাৰ ইয়াত সৰ্থেবাৰী বুলি কৈছে ন। সৰ্থেবাৰী, চৰি স্যাৰ, মই ভাবিছো চিগনিফিকেন্সত আমি। হয় তো ইয়াতে সেই গোটেইকেইটা ৱৰ্ড কানেক্ট কৰিব লাগিব। আৰু কি আছে নাই, ইয়াত এই দুটাহে লিখিলা, ইকনমিক আৰু কালচাৰেল, আৰু কি আছে? টুৰিজিম সোমাব নেকি? সৰ্থেবাৰীৰ ওচৰত কাৰ সত্ৰ আছে? সত্ৰদেৱৰ সত্ৰ আছে। এতিয়া সত্ৰদেৱ কোন হয়? এনে অসমীয়া গদ্য সাহিত্যৰ ষ্টাৰ্টিং তেখেতে কৰা বুলি কোৱা হয়, মডাৰ্ণ আছামিজ প্ৰোজ। ঠিক আছে, মডাৰ্ণ নহয়, ঠিক আছে, ফাদাৰ অফ আছামিজ প্ৰোজ। ঠিক আছে, কানেক্ট কৰিলা, ঠিক আছে, হ'ব, এইখিনি চিগনিফিকেন্স হ'ল। অকে, এতিয়া তোমাৰ লিখি দিলা ইছ্যু। ইয়াত ইছ্যু কি আছে? ভেৰি গুড, এটা হ'ল ৰ মেটেৰিয়েলছ, ভেৰি গুড, এতিয়াও স্মল স্কেল ইণ্ডাষ্ট্ৰি হৈ আছে, ভেৰি গুড, আৰু মাৰ্কেট লিংকেজ, ভেৰি গুড, তিনিটা হৈ গ'ল চিগনিফিকেন্স। ডুপ্লিকেসি, গভৰ্ণমেণ্ট ছাপোৰ্ট, ঠিক আছে, গভৰ্ণমেণ্ট ছাপোৰ্ট। ইয়াত স্কিম কি আছে? তেতিয়া PM বিশ্বকৰ্মা আহিল, ঠিক আছে, বিশ্বকৰ্মা কানেক্ট কৰিলা, আৰু উস্তাদ স্কিম নাম শুনিছা ন? উস্তাদ স্কিম, তো ইয়াতে উস্তাদ স্কিমটো গুচি গ'ল।
ঠিক আছে আৰু ৰিচেণ্টলি আছাম গভৰ্ণমেণ্টে কিছুমান সেয়া দিছে ইয়াতে মানে ফাইনেন্সিয়েলি ওকে ৰ মেটেৰিয়েল কাৰণে দিছে তো উস্তাদ স্কিম গ'ল দেন বিশ্বকৰ্মা গ'ল আৰু এইখিনি এনাফ ঠিক আছে ইয়াত যদি ভাবা যে সময় অলপমান আছে 5 ছেকেণ্ডৰ ভিতৰত অসম এখন আঁকি সৰ্থেবাৰী ক'ত আছে জানাতো অন্তত আপাৰ আছামত নাই হয়নে তো য'ত বৰপেটা যিখিনি জেগাত আছে তাতে just দেখাই দিব that is enough